হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোক সকলে? আশা কৰি আছোঁ আপোনালোক সকলে ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ 10টা জিকে, যিটো আগন্তুক হ'বলগীয়া অসম আৰক্ষীৰ বাবে বহুত ইম্পৰ্টেণ্ট। তো প্ৰথম কুৱেশ্যনটো হৈছে, প্ৰাচীন অসমক পোনপ্ৰথমে কি নামে জনা গৈছিল? কি নামে জনা গৈছিল? অপশ্যন ক, খ, গ দি আছে, আপোনালোকে ভাবো। কুৱেশ্যনৰ এনচাৰটো হৈছে ক, কামৰূপ নামে জনা গৈছিল। কামৰূপ নামে জনা গৈছিল। কুৱেশ্যন 2, প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? বৰ্মন বংশক জনা যায়। অপশ্যন ক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব ঘ, আহোমসকলক প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে জনা যায়। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ইয়াৰ হ'ব এনচাৰ শিৱসাগৰক। শিৱসাগৰক প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে জনা যায়। পৰৱৰ্তী কুৱেশ্যন আগবাঢ়ি আছোঁ। আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? তো ইয়াৰ এনচাৰ যিটো হ'ব ক, চুকাফা। চুকাফা আহোমসকলৰ প্ৰথম ৰজা আছিল। হেম, এইটো 7 হ'ব লাগিছিল, এইটো হৈছে হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? হেম সৰস্বতীয়ে ৰচনা কৰিছিল প্ৰহ্লাদ চৰিত্ৰ। ক, অপশ্যন ক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? সেন বংশৰ প্ৰতিষ্ঠাপক আছিল দুৰ্লভ নাৰায়ণ। অপশ্যন ক দি আছে নৰনাৰায়ণ, অপশ্যন খ দি আছে দুৰ্লভ নাৰায়ণ, অপশ্যন গ দি আছে নীলধ্বজ, অপশ্যন ঘ দি আছে চুকাফা। ইয়াৰ যিটো এনচাৰ হ'বলগীয়া সেইটো এনচাৰ হৈছে অপশ্যন গ নীলধ্বজ। কোনজন ভূঞা ৰজাই কামৰূপৰ ৰাজ্যত হস্তগত কৰিছিল? কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন ক, আৰিমক্তই। ইয়াৰ এনচাৰ হ'ব অপশ্যন ক, আৰিমক্তই। আৰিমক্তই ভূঞা ৰজাই কমতা ৰাজ্যৰ হস্তগত কৰিছিল। কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? আৰিমক্তই। আৰু এতিয়া পৰৱৰ্তী কুৱেশ্যন, মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি? ইয়াৰ এনচাৰ হ'ব ক, মল্লদেৱ। ক, মল্লদেৱ। মল্লদেৱ আপোনালোকে মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। আপোনালোকে মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তো আৰু আজি লাষ্ট কুৱেশ্যনলৈ আগবাঢ়ি আছোঁ। ইয়াত দিয়া আছে কুৱেশ্যন নম্বৰ 10, ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যৰ ৰজা হিচাপে আছিল? ইয়াৰ এনচাৰ হ'ব গ, 1540 খ্ৰীষ্টাব্দৰ পৰা 1587 খ্ৰীষ্টাব্দলৈকে ৰজা নৰনাৰায়ণে কোচ ৰাজ্যত ৰজা হিচাপে স্বীকৃতি দিছিল, ৰজা হিচাপে আছিল। ইয়াৰ এনচাৰ হ'ব খ 1540 খ্ৰীষ্টাব্দৰ পৰা 1587 খ্ৰীষ্টাব্দলৈকে ৰজা নৰনাৰায়ণে কি কৰিছিল? কোচ ৰাজ্য হিচাপে স্বীকৃতি দিছিল বা কোচ ৰাজ্য হিচাপে আছিল। তো আজি এইখিনি কুৱেশ্যনলৈকে বনাইছোঁ। তো পৰৱৰ্তী শ্লাইডত আপোনালোকৰ বাবে বা পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিম। তো আজিলৈকে এইখিনি ৰাখিলোঁ। তো এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোক সকলে হাৰ্ড ৱৰ্ক কৰি যোৱা, আপোনালোক সকলে বহুত মেহনত কৰি থাকক। হাৰ্ড ৱৰ্ক ইজ এ কে টু ছাকচেছ। হাৰ্ড ৱৰ্ক ইজ এ কে টু ছাকচেছ। মনত ৰাখিব, মেহনত কৰি যাব আৰু এদিন আপোনালোকে ওপৰত নিশ্চয় উঠিব। মেহনত কৰি গৈ আছে, মেহনত কৰি থাকক, এদিন নিশ্চয় ওপৰত উঠিব। থেংক ইউ আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ আপোনালোক সকলক।